এইবাৰ আমি লাহৰীঘাট সমষ্টি বিধানসভা সমষ্টিৰ পৰা নতুন কেণ্ডিডেট বিচাৰিছোঁ। সমষ্টিৰ গোটেই 80% মানুহ ডক্টৰ ফৰিদুল হুছেইনক বিচাৰিছে যে আমাৰ যোৱা 5 বছৰত উন্নয়নমূলক কাম একো হোৱা নাই। সেইকাৰণে আমি নতুন প্ৰাৰ্থী বিচাৰিছোঁ। এই নতুন ডক্টৰ ফৰিদুল হুছেইনৰ টিকেট দিলে বিপুল ভোটত জয় হ'ব। আমাৰ ওলামাসকল জনসাধাৰণ 100 মাজতে 80% মানুহ এই ডক্টৰ ফৰিদুল হুছেইনক বিচাৰি আছে। আগতো বিধায়ক আছে আসিফ নাজাৰ, তেওঁক উন্নয়নমূলক কাম হোৱা নাই। স্কুল কলেজৰ বেছি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি পাছ পৰি আছোঁ। ৰাস্তা ঘাট আমাৰ হোৱা নাই। সেইকাৰণে আমি নতুন প্ৰাৰ্থী বিচাৰিছোঁ। আসিফ নাজাৰ যদি টিকেট পায় তেনেহ'লে আমাৰ সমষ্টিৰ বহুত মানুহে এই কংগ্ৰেছত ভোট নিদিয়ে, বিকল্প চিন্তা কৰিব। আমি ইমান বছৰলৈকে তেখেতৰ দেউতাক ভোট দিলোঁ, MLA বনালোঁ, মিনিষ্টাৰ বনালোঁ। তাৰপিছত তেখেতৰ ল'ৰা আসিফ নাজাৰক ভোট দিলোঁ। ইমান বছৰ ভোট দিলোঁ, যিটোৰ কাৰণে যিটো বিচাৰি তেখেতৰ ভোট দিলোঁ, MLA বনালোঁ। তেখেতৰ যিমান আমি ৰাইজে ভাবিছিলোঁ এনেকুৱা আমাৰ সমষ্টিত কাম বিলকুল হোৱা নাই। আৰু সমষ্টিটো ইমান পিছ পৰি আছে। তেখেতক ক'ব গ'লে ৰাস্তা ঘাট নাই, স্কুল কলেজ নাই। আৰু ক'ব গ'লে লাহৰীঘাট সমষ্টিৰ মানুহক তেখেতৰ পৰিয়ালবৰ্গৰ ৰাজনীতিয়ে আমাৰ লাহৰীঘাট সমষ্টিৰ মানুহক মেৰুদণ্ড ভাঙি পেলাইছে। আৰু কি ক'ম। আৰু তেখেতৰতো আমাৰ তেখেতৰ হিচাপেতো ৰাজনীতি MLAৰ যোগ্যতা তেখেতে হোৱা নাই। তেখেতৰ যোগ্যতাই হোৱা নাই। আমি বৰ্তমান আমাৰ ছাৰ ডক্টৰ ফৰিদুল ছাৰক বিচাৰিছোঁ, যাতে তেখেতৰ পৰিয়ালক বহুত চালোঁ। আমি ৰাইজে যেনেকুৱা ভাবিছিলোঁ সেনেকুৱা হোৱা নাই। আমি বিকল্প ডক্টৰ ফৰিদুল হুছেইন ছাৰক বিচাৰিছোঁ। আমি বিচাৰিছোঁ ফৰিদুল ছাৰ যোগ্যতা মানুহ, তেখেতৰ বহুত যোগ্যতা আছে, বহুত জ্ঞানী মানুহ। যদি ফৰিদুল ছাৰে টিকেট পায়, আমাৰ ধাৰণা বহুত আমাৰ সমষ্টিৰ বহুত উন্নয়ন কাম কৰিব। আমাৰ এইটো দীৰ্ঘ আশা আছে।